ৰাধাকৃষ্ণৰ জন্ম হৈছিল 5 ছেপ্টেম্বৰৰ দিনা। এবাৰ তেখেতৰ বন্ধুবৰ্গসকলে তেখেতৰ জন্মদিনটো পালন কৰিব বিচাৰিছিল, কিন্তু তেখেতৰ বন্ধুসকলক কৈছিল মোৰ জন্মদিনটো জন্মদিন হিচাপে পালন নকৰি শিক্ষকসকলক উৎসাহিত কৰিবলৈ শিক্ষক দিৱস হিচাপে পালন কৰিবলৈ তেওঁ বন্ধুবৰ্গক কৈছিল। তেতিয়াৰ পৰা প্ৰতি বছৰে 5 ছেপ্টেম্বৰ দিনটো আমাৰ গোটেই ভাৰতবৰ্ষজুৰি 5 ছেপ্টেম্বৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। শিক্ষক হৈছে জ্ঞানৰ পৰা, কিয়নো শিক্ষকসকলে আমাৰ জীৱনৰ প্ৰতিটো খোজতে আমি দিয়া প্ৰতিটো খোজত যি ভুল কৰোঁ সেই ভুলবোৰ আঙুলিয়াই দিয়ে, আমাক সদায় উৎসাহিত কৰে আৰু শিক্ষকসকলে আমাক সাহসী হ'বলৈ শিকায়। শিক্ষক হ'ল জ্ঞানৰ ভাণ্ডাৰ, যাৰ পৰা আমি জীৱনত আগুৱাই যাবলৈ প্ৰয়োজনীয় শিক্ষামূলক জ্ঞান আহৰণ কৰিব পাৰোঁ। এজন ল'ৰা বা ছোৱালী দেশৰ সুনাগৰিক হ'বলৈ পিতৃ মাতৃয়ে যিমানে উৎসাহিত কৰে বা দায়বদ্ধতা পালন কৰে, তাৰ পিছতে শিক্ষকসকলে পালন কৰে। সেই শিক্ষকসকলে ছেকেণ্ড পেৰেণ্টছ বুলি কোৱা হয়। শিক্ষকসকলে আমি প্ৰতিটো জটিল সমস্যাত সন্মুখীন হওঁ, সেই সমস্যাবিলাক সহ্য কৰিবলৈ আমাৰ শিক্ষকসকলে আমাক উৎসাহিত দিয়ে। শিক্ষক হৈছে এডাল মমবাতি, যিয়ে নিৰ্জৰি আনক পোহৰ দিয়ে। সেয়ে মই মোৰ শিক্ষকসকলৰ মোৰ বক্তব্য শেষ কৰাৰ আগতে মোৰ শিক্ষকসকলৰ চৰণত সেৱা জনালোঁ। ধন্যবাদ। শাহ আলম ক্লাস 9 শাহ আলম। মহিবুল হুসেন, মুজাহিদুল ইসলাম, আব্দুল বাসিত, আনোয়ার হোসেন, জিয়াউর রহমান, আহমেদ হুসাইন ক্লাস 9 আহমেদ হুসাইন, মিনাজউদ্দিন, সাবির হুসাইন, সালেহা বেগম ক্লাস 9 সালেহা বেগম, মাহদিয়া বেগম, সামিয়া বেগম ক্লাস 9 সামিয়া বেগম, সুমাইয়া বেগম, সুলতানা বেগম, সুলতানা, সুহাদা বেগম, মেরিজা বেগম, Abdul Tarik.